SSC অর্থাৎ স্টাফ সিলেকশন কমিশনত 54,953টা কনস্টেবল রাইফলম্যান পদৰ নিযুক্তিৰ বাবে যি অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছিল কিছু টেকনিক্যাল সমস্যাৰ বাবে 28 জুলাই 2018 ৰাতে 8টাৰ পৰা অনলাইন আবেদন গ্ৰহণ কৰা বন্ধ কৰা হৈছে 20 দিনলৈকে অৰ্থাৎ 16 আগষ্ট 2018 তাৰিখলৈকে অনলাইন আবেদন গ্ৰহণ কৰা নহব লগতে উল্লেখ কৰিছে অহা 17 আগষ্ট 2018 পুৱা 10 বজাৰ পৰা পুনৰ অনলাইন আবেদন গ্ৰহণ কৰা হ'ব আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 17 ছেপ্টেম্বৰ তাৰিখ অৰ্থাৎ 17 ছেপ্টেম্বৰ 2018 তাৰিখলৈকে আবেদন জনাব পাৰিব বন্ধুসকল ভিডিঅটো চাই যদি আপুনি অলপ উপকৃত হৈছে তেনেহলে ভিডিঅটো লাইক কৰি আপোনাৰ ফ্ৰেণ্ড বা আপুনি জনা আপোনাৰ হে বন্ধুসকলক জনাই দিয়ক হোৱাটছএপ ফেচবুকৰ যোগেৰে যি SSC ত এপ্লাই কৰিবলৈ ৰখি আছে